চেলেং চাদৰখন এনেকুৱা পবিত্ৰ ক্ষণবোৰতে ব্যৱহাৰ কৰা হয় বিবাহ হওক নাইবা নামঘৰলৈ যোৱা হওক নাম ধৰা এনেকুৱা ধৰণৰ যিবোৰ মংগলীয় মানে মংগলময় কাৰ্যবোৰ থাকে তেনেকুৱাবোৰত চেলেং চাদৰখন ব্যৱহাৰ কৰা হয় আৰু যেনেকুৱা ৰথৰ যাত্ৰা ওলালে তেতিয়া ৰাস্তাত চেলেং চাদৰখন পাৰি পিনে তাৰ ওপৰেদি যাবলৈ দিয়া হয় সন্মান স্বৰূপে বড়ো জনগোষ্ঠীৰ যিকোনো খাদ্যাভাসৰ ওপৰত অকণমান ক'ব নেকি যিকোনো খাদ্য বা এনেকুৱা তেওঁলোকৰ এনেই অকণমান আৰু তেওঁলোকে মাটিমাহত খাৰ দিয়ে আৰু পিঠাগুড়ি দি সাধাৰণতে কিবা এনেকৈ উৎসৱ হ'লে বেছিকৈ সেইখিনি ৰান্ধে আৰু গাহৰি মাংস পিঠাগুড়িৰেও খায় আৰু লাই শাকেৰেও সিজায় তেওঁলোকৰ পানীয় বিধৰ নামটো ক'ব পাৰিব নেকি লাও পানী জুমাই বুলিও কয় হয় ধন্যবাদ আৰু হয়তো ড্ৰেছটো নিজে পিন্ধিলেনে পিন্ধিব পাৰোঁ আগতেও পিন্ধিছিলোঁ মই এনেই চখতে আৰু বৰ আবুৰ থকা ড্ৰেছ কাৰণে আচলতে মই বৰ ভাল পাওঁ আৰু নানা ৰঙৰ সংমিশ্ৰণ সেইকাৰণে মানে মোৰ এই পোচাকটো খুবেই ভাল লাগে ঠিক আছে চিখলা মানে কি চিখলা মানে গাভৰু নহয় জানো ঠিক আছে ধন্যবাদ কৰিব পাৰে যদি কয় তেনেহ'লে মই কিয় এইটো ড্ৰেছ পিন্ধি আহিলোঁ বা কি উদ্দেশ্যত আহিছোঁ তেনেহ'লে মই কওঁ মই ডংৰিপাৰাৰ পৰা আহিছোঁ মুকালমুৱাৰ ডংৰিপাৰাৰ পৰা আৰু মোৰ দেউটোৱে এইবাৰ পঞ্চায়ত ইলেকশ্যনত উঠিছে আৰু সি বোলে গাঁৱৰ মানুহক খানা খুৱাব লাগে মই সেইকাৰণে পইচা কেইটামান তাক দিব গৈছিলোঁ এইখিনিতে বাইদেউ মই মুকালমাৰ জীয়ৰী বুলি সদায় কিন্তু গৌৰৱ অনুভৱ কৰোঁ কাৰণ মুকালমাত বড়ো মুছলমান মানে আপোনাৰ একেবাৰে খাটি অসমীয়া যিখিনি মুছলমান সেই মুছলমান আছে গৰু আছে তাৰপিছত আপোনাৰ কৈবৰ্ত সকলোখিনি আছে আৰু সকলোখিনিৰ লগতে আমি সৰুৰে পৰা উমলি জামলি ডাঙৰ হৈছোঁ গতিকে মই সেই গৌৰৱ ভোগ কৰোঁ মুকালমা এখন সমন্বয়ৰ থলী আৰু এনেকৈয়ে থাকক সদায় আৰু সেই যোৱা বাটটোৰ নামেই হ'ল কলিতাকুছি আচৰিত কথা যে তাত গোটেইখিনি মানুহ মুছলমান নামটো কিন্তু কলিতাকুছি চব মুছলমান ধন্যবাদ বাইদেউ নাম শুনিছে গৰমথুৰিটো জানে কি হয় ব্যৱহাৰ হয় কওকচোন গৰমথুৰিত আমি নাচনীবিলাকে যেতিয়া ওঠত ৰং লগায় আজিকালি বাৰু লিপষ্টিক লগায় কিন্তু আগৰ কালত গৰমথুৰিৰ ওঠৰ ৰং লগাবলৈ ব্যৱহাৰ কৰা হৈছিলে নাচনীসকলে ব্যৱহাৰ কৰিছিলে আৰু গৰমথুৰি গছ আছে আৰু বাকী এতিয়া ইয়াত পাৰফৰ্ম কৰিবলৈ কিনো পাৰফৰ্ম ৰান্ধি বাঢ়ি যিহেতু ভাল পাওঁ বাৰু এটা নিচুকনি গীত গাব পাৰোঁ নেকি হয় নিশ্চয় পুৰণিকলীয়া নিচুকনি গীত গাই দিয়ক মাতৃ হিচাপে আপুনি সন্তানৰ কেনেকুৱা ধৰণৰ দায়বদ্ধতা আপোনাৰ কেনেকুৱা এগৰাকী মাক হিচাপে এগৰাকী মাতৃ হিচাপে মই ভাবোঁ সন্তানৰ দায়বদ্ধতাটো পিতৃতকৈও অধিক মাকৰ থাকিব লাগে পিতৃয়ে ঘৰখনৰ আৰ্থিক দিশটো যিদৰে তেওঁ চম্ভালাত ব্যস্ত হৈ থাকে মাতৃগৰাকীয়ে কিন্তু আৰ্থিক অৱস্থাৰ আজিকালি বাৰু জীৱিকা তেওঁলোকেও বেলেগ উপাৰ্জনৰ পথ এটা তেওঁলোকেও লৈছে কিন্তু সেই উপাৰ্জনৰ পথ থকাৰ পিছতো মাতৃগৰাকীৰ ভূমিকা অত্যন্ত জৰুৰী মানে তেওঁ পৰিচালনাত এখন ঘৰ সুস্থ হৈ থাকে মাতৃগৰাকী তেখেত বিহুৱতী আৰু তেখেতে জেং বিহু পৰিচালনাও কৰে গতিকে মই অকণমান কৈ দিলোঁ আৰু বাকীখিনি আপুনি কৈ দিয়ক নমস্কাৰ মই উজনি অসমৰ ভূমিপুত্ৰ প্ৰথম ভূমিপুত্ৰ বুলি ক'ব পাৰি চুতীয়া জনজাতি সাজ পৰিধান কৰি আহিছোঁ এইখন যিখন আমি মেখেলা বুলি কওঁ চুতীয়া সকলৰ এইখন ইগু বা ৰিচু
এখন যিখন আমি ৰিহা বুলি কওঁ তেওঁলোকে কয় ৰিচা আৰু এইখন দুপঠীয়া বুলি কোৱা হয় গা ধৰা থকা কাপোৰ দুপঠীয়া বুলি কোৱা হয় আৰু এয়া জোনবিৰি টুকটুকি আৰু এইযোৰ থুৰীয়াখন পৰিধান কৰি আছোঁ আৰু এইখন গাঁঠি দি এই ক্ষেত্ৰতে মহিলাসকলে মূৰত মেৰিয়াই লয় গাঁঠি দি আৰু এয়া উচুল যিযোৰ আমি গামখাৰু বুলি কওঁ এয়া উচুল ধন্যবাদ বাইদেউ চুতীয়া জনগোষ্ঠী সঁচাকৈ বৰ অসমৰ ভূমিপুত্ৰ আৰু তেওঁলোকে আচলতে বৰপীৰা পাৰি দিয়াৰ কাৰণেহে আহোমসকলে আহি পেলাই আমাৰ অসমত থিতাপি ল'বলৈ পাৰিছিল চুতীয়াসকলে আচলতে আহোমক ইয়াত থিতাপি লগাইছিল কাৰণ তেওঁলোক বহুত সহজ সৰল আছিল অহা আগত চুতীয়াসকলে উজনি অসমৰ লখিমপুৰ ধেমাজি ডিব্ৰুগড় তিনিচুকীয়াৰ পৰা এইফালে এতিয়া বিশ্বনাথলৈকে ইফালে শদিয়া অৰুণাচলৰ একাংশলৈকে তেওঁলোকে ৰাজত্ব কৰি আছিলে তাতে বৰাহী কছাৰীসকলো আছিলে মাজত কিন্তু চুতীয়াসকলে ৰাজত্ব কৰিছিলে আৰু আহোমসকলে আহি পিনে সহজ সৰল দেখি পিনে তেওঁলোকক পৰাস্ত কৰি পিনে চব নিজৰ হাতলৈ লৈ আনিলে আৰু চুতীয়াসকলৰ এই যে ৰাণীজনীৰ নাম সতীসাধিনী অলপতে এতিয়া 21 এপ্ৰিলত সতীসাধিনী দিৱস হিচাপে পালন কৰিলোঁ আপুনি মই সোধা প্ৰশ্নটো হৈছে সতীসাধনীয়ে এটা বিশেষ কাৰ্যৰ কাৰণে নিজৰ জীৱন দান দিছিলে আৰু সেই তেওঁলোকৰ এটা মানে কি আছিলে ৰাজবংশৰ পৰা এটা তেওঁলোকৰ হেৰি আছিলে ঐতিহ্যৰ বহন কৰা এটা মূল্যৱান হেৰি আছিলে সেইটো কি সম্পদ আছিলে সেই বিষয়ে ক'ব নেকি এখন ঢাল এখন তৰোৱাল আৰু এটা সোণৰ মেকুৰী আছিলে সেইটো তেওঁ পিতৃক যেতিয়া হত্যা কৰিলে পিছত তেওঁ স্বামী নীতিপালকো হত্যা কৰিলে আহোম ৰজাই চুহুংমুং আছিলে চুহুংমুঙে যেতিয়া হত্যা কৰিলে হত্যা কৰাৰ পাছত সতীসাধিনীক পাবলৈ এগৰাকী ৰাণী ৰজাক হত্যা কৰাৰ পাছত ৰাণীজনীক নিজক ৰক্ষা কৰিবৰ কাৰণে প্ৰথম এছিয়াৰ নাৰী সংগঠন গঠন কৰিছিলে নাৰী বাহিনী 121জনীয়া নাৰী বাহিনী প্ৰথম নাৰী বাহিনী আমাৰ অসম উজনি অসম গঠন কৰিছিলে আৰু তেওঁ নিজক ৰক্ষা কৰিবৰ কাৰণে নিজক আত্মবিসৰ্জন দিলে আৰু সেই সম্পদখিনি বুকুত সাপুতি তেওঁ পৰ্বতৰ টিঙৰ পৰা জঁপিয়াই মৃতদেহো বিচাৰি নাপালে বহুত বিচাৰিলে আপুনি যিহেতু বিহু গায় গতিকে আমাক এফাকি বিহু শুনাব লাগিব বিহু মানে আপুনি যিকোনো হেৰি ধৰক ৰিহা বা আপুনি ধৰক টঙালি বা ৰিহা বা টঙালি যিকোনো এটাক লৈ আপুনি এফাকি বিহু গীত গাই দিয়ক কেনেকুৱা ধৰণৰ মানে পাৰফৰ্ম কৰিছে সেইটো নমস্কাৰ মোৰ নাম ৰীতা গোস্বামী মই নামনি অসমৰ গাঁৱৰ এগৰাকী মহিলাৰ সাজপাৰ কৰি আহিছোঁ যিয়ে নেকি বিয়াৰ পানী তুলিব গৈছে সাধাৰণতে পাটৰ সাজ পৰিধান কৰিছোঁ অসমীয়া গহনা আৰু নামনি অসমত মাংগলিক কাৰ্যত ব্যৱহাৰ হোৱা আনাকাটা গামোচা এয়াই মই ব্যৱহাৰ কৰি আহিছোঁ ধন্যবাদ বাইদেউ এতিয়া গামোচাৰ কথা ওলাইছে যেতিয়া আপুনি গামোচাৰো কিবা নাম জানে নেকি আৰু বিভিন্ন ধৰণৰ গামোচা গামোচা আছে আমি যিখন দিওঁ বিহুৱান সেইখন বিহুৱান হিচাপে দিওঁ তাৰপিছত তিয়নি গামোচা আছে আৰু আনাকাটা গামোচা আছে কৃষ্ণ
সাম্প্ৰতিক সময়ত আচলতে যথেষ্ট যুক্তিসংগত এইটো হৈছে যে আজিকালি বিবাহ বিচ্ছেদৰ সংখ্যা বহুত বাঢ়িছে ইয়াৰ কাৰণ কি বুলি ভাবে আপুনি বিবাহ বিচ্ছেদৰ কাৰণ বুলি মই প্ৰথমে ভাবোঁ আমাৰ সময়ত আছিল সহনশীলতাটো বেছি আছিল আমাৰ পৰিবাৰবোৰ যুটীয়া আছিল ল'ৰা ছোৱালীবোৰৰ সংস্কাৰ ভাল ধৰণে হৈছিল আৰু তেতিয়া মাক দেউতাকেও ল'ৰা ছোৱালীক বেলেগে যদি কয় যে এইটো তোমাৰ ল'ৰাই কৰিছে মই ধমকি দিছোঁ মাক দেউতাকে বেয়া পোৱা নাছিল সংস্কাৰটো ল'ৰা ছোৱালীক ঘৰতে পাই আহিছে এতিয়া হৈছে অনুপৰিবাৰ আৰু সমাজখন দিনে দিনে বেলেগ হৈ আহিছে দিনে নিত্য নতুন বস্তু আহিছে পৰিৱৰ্তন হৈছে মই ভাবোঁ ধৈৰ্যশীলতাটো সহনশীলতাটো কমি গৈছে এই যিটো হাজবেণ্ড এণ্ড ৱাইফৰ মাজত এটা ছেক্ৰিফাইচ বুলি বস্তু থাকে বুজাবুজি বুলি বস্তু থাকে সেইটো নোহোৱা হৈ গৈছে গতিকে মই এই ক্ষেত্ৰত পৰিৱৰ্তিত যিটো সমাজ ব্যৱস্থা অনুপৰিবাৰ আৰু মানে নিজৰ যিখিনি আত্মীয় স্বজন ব্যস্ততাৰ কাৰণে সেইখিনিৰ লগতো আমাৰ আজিকালি এটা দূৰত্ব আহি গৈছে গতিকে মাক দেউতাক ল'ৰা বা ছোৱালী মাক দেউতাক বাহিৰত থাকে ল'ৰা ছোৱালীয়ে কি কৰিছে সেইটো বহুত পৰিয়ালত নাচায় গতিকে ঘৰত সংস্কাৰটো নাপায় গতিকে মই ভাবোঁ পৰিৱৰ্তিত সমাজ ব্যৱস্থা আৰু সেইটোৰ কাৰণে যিটো মানুহৰ ধৈৰ্যৰ সহ্য শক্তিটো কমি গৈছে সেইটোৰ কাৰণে হয় বুলি মই ভাবোঁ লগতে অনুশাসনহীনতা অনুশাসনটো নায়েই আজিকালি অনুশাসন নাই কোনোবাই যদি ল'ৰা বা ছোৱালী হয় মোৰ প্ৰশ্নটো হৈছে পুৰণিৰ ওপৰত হয় আপুনি কি কয় পুৰণিৰ বিষয়ে আপুনি কি ক'ব মই ক'ব বিচাৰিছোঁ মই উৰণিখন লৈছোঁ উৰণি আচলতে আমি অকল নামঘৰত গ'লে বুলি নহয় আমাৰ ৰান্ধনীসকলে পাকঘৰত গ'লে উৰণি লৈছিলে চুলি নপৰিবৰ কাৰণে প্ৰথম কথা পাকঘৰত চুলি আৰু যেতিয়া আমি ভগৱানৰ ওচৰলৈ যাওঁ আমাৰ গোটেইখিনি গোটেই শৰীৰটো আমি ঢাকি যাওঁ ভগৱানৰ ওচৰত আমাৰ অংগ প্ৰত্যক্ষ কৰিব নালাগে বুলি কোৱা হৈছিলে সেইকাৰণে পূৰা সাজ পোছাকযোৰ পূৰা ঢাকি পিন্ধিছিলে সেইকাৰণেই আমি উৰণি ল'ব লাগে আৰু এটা সন্মান গুৰুক যেনেকৈ সন্মান কৰোঁ ঠিক সেইদৰে আগৰ দিনত বোৱাৰীসকলে শহুৰ শাহু বা বৰজনাকৰ ওচৰত উৰণিলৈ ওলাইছিলে সেইটো এটা সন্মান আপোনাৰ কাপোৰযোৰ বৰ ধুনীয়া লাগিছে ডিজাইনটো বৰ ধুনীয়া লাগিছে কওকচোন আপোনাৰ কাপোৰযোৰৰ বিষয়ে অকণমান মাইকটোৰ হেৰি কৰি মই মুগা সাজযোৰ পিন্ধি আহিছোঁ আমাৰ অসমীয়া পৰম্পৰা সাজ আৰু লগতে মেখেলা আৰু এখনি আলুৱান বুলিও কয় বা আগুৰান আৰু লগতে চাদৰ লৈছোঁ আৰু মই গহনা থুৰীয়া এযোৰ পিন্ধিছোঁ আৰু জেঠীপতীয়া এটা গলা পিন্ধিছোঁ আৰু হাতত বালিচ কাপোৰযোৰ ডিজাইনটো বৰ ধুনীয়া লাগিছে কি ডিজাইন বাৰু কচা ডিজাইন বুলি কয় এইটো আপোনাৰ নিজৰ বিষয়ে কওক বাইদেউ মই জেং বিহু মাৰোঁ বুলি অকণমান ওলাই আহিছিলোঁ মাৰিব বিচাৰি আছে মানে মাৰি দিয়ক মাৰি লওক তাৰপিছত আহিছোঁহে অঁ গৰমে গৰমে মাৰি দিয়ক লগৰীবোৰ আহি পোৱা নাই তাৰমানে ৰৈ আছোঁ কিমানে ৰান্ধিবে পাকঘৰত মছলা কিমানে ৰান্ধিবে ভাত আহৈ ৰঙিলি আহৈ পমিলি বিহু মাৰিবলৈ যাওঁ হাই হাই আমি তিনি ভনীয় তিনিটি যতৰে তিনিটি যতৰে আয়েনো সৰু ফুটা কাটে হাই হাই আমি তিনি ভনীয় যামে নুতি নিঘৰে যামে নুতি নিঘৰে আয়েনো চকু পানী টুকে যি নহওক আপুনি ডিঙিত পিন্ধা গহনাবিধৰ বিষয়ে কওকচোন এনে মোৰ
ঢোল মাদলি পিন্ধা নাই এনে মণিৰে বনাই পেলাই অসমীয়া গহনা হিচাপে ব্যৱহাৰ কৰিছোঁ আপুনি কি পিন্ধি আছে আৰু মই সাজসজ্জাৰ বিষয়ে কৈ দিব মই এগৰাকী চুতীয়া সম্প্ৰদায়ৰ বোৱাৰীৰ চৰিত্ৰ ৰূপায়ণ কৰিছোঁ বা চুতীয়া সম্প্ৰদায়ৰ বোৱাৰীৰ প্ৰতিনিধিত্ব কৰি আহিছোঁ এয়া মোৰ চুতীয়া সেয়া এখন মেখেলা বা ইহু বুলি কয় এখন কঁকাল মূৰ এখন দূৰতে বা দুপৰীয়া আৰু এইখন আপোনাৰ ৰিচা বা ৰিহা বুলি কয় এয়া জোনবিৰি এই খোপাটো আপোনাৰ গাঁঠি বুলি কয় আৰু এয়া মোৰ তাৰো নাম চুতীয়া জনগোষ্ঠীৰ বিখ্যাত ৰজাজনৰ নামটো ক'ব নেকি চুতীয়া জনগোষ্ঠীৰ বিখ্যাত ৰজা বুলি ক'লে আপোনাৰ তিনিজনে আছিল হৰমপাল বীৰপাল আৰু এজন আছিল মানে সেই তিনিজনকে আপোনাৰ মানে নীতিপাল থাকে তেওঁলোকৰ তাত য'ত নেকি আপোনাৰ দহুৱা কটাৰী তেওঁলোকে ব্যৱহাৰ কৰে তামোল কাটিবলৈ বা আপুনি পূৰা যদি ফুল ড্ৰেছটো যায় তেতিয়া কিন্তু এইখন থাকে হাঁচতি হাঁচি মৰাৰ পৰা উৎপত্তি হৈছে হাঁচি মাৰিলে হাঁচি দিঘা থাকে হাঁচি মুচিবলৈ ব্যৱহাৰ কৰে আৰু যিকোনো আৰু সৰু কাপোৰ খনীয়া কাপোৰ আৰু তামোল বান্ধে হাঁচতি ধন্যবাদ নমস্কাৰ মই ধনিতা তালুকদাৰ আজি মই দেউৰী সম্প্ৰদায়ৰ সাজ পোছাক পিন্ধি আহিছোঁ দেউৰী সম্প্ৰদায়ৰ গোটেই সেই সাজ পোছাকটো পূজা মেৱা ইগুণ বুলি কয় গোটেইখিনিকে তাৰোপৰি এয়া দুকঠীয়া বুলি কয় এই ওপৰত লয় আৰু অলংকাৰৰ ভিতৰত এয়া দেও উচু বুলি কয় গামখাৰুটোক দেও উচু বুলি কয় কাণফুলিটোক ৰিলিলিং বুলি কয় আৰু যি গহনাই হওক এয়া জোনবিৰি হওক ঢোলবিৰি হওক এয়া লি বুলি কয় এনে এতিয়া বৰ্তমান অসমত ক'ত ক'ত পোৱা যায় জানেনে তেওঁলোকৰ লখিমপুৰ ধেমাজি আৰু অসমৰ বিভিন্ন ঠাইত আছে ঠাইবিলাকত তেওঁলোকৰ বাসস্থান মানে বসতি স্থান এটা ক'বলৈ হেৰি গৈছে এই চুলিত মূৰত মৰা গামোচাখন এই মই সেইটোকে সুধিব খুজিছিলোঁ এইটো ইগিবি বুলি কয় কি বুলি কয় ইগিবি